প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম পঞ্চায়ত ইলেকশ্যনৰ লগত জড়িত এটি গুৰুত্বপূৰ্ণ কথা। আৰু এই গুৰুত্বপূৰ্ণ কথাটি হৈছে পঞ্চায়ত ইলেকশ্যনত যিকেইটা টোপোলা মানে যিকেইটা ডাঙৰ ডাঙৰ খাম আপোনালোকে প্ৰস্তুত কৰিব লাগিব, সেই খামসমূহ কেনেকুৱা হ'ব আৰু কেনেকৈ ভৰাব, তাত কি কি সামগ্ৰী ভৰাব লাগিব তাৰ বিষয়ে জনাম। অসমীয়াত ষ্টেটুটৰী ইয়াত গাইডলাইনত দিয়া মতে পৰিনিয়ত আৰু নন ষ্টেটুটৰীক অপৰিনিয়ত বুলি কোৱা হৈছে। মানে ষ্টেটুটৰী আৰু নন ষ্টেটুটৰী এনভলপ থাকে, গতিকে সেইটো কেনেকৈ ফিল আপ কৰিব তাৰ বিষয়ে জনাম। মুঠ 4টা আপোনালোকৰ ডাঙৰ ডাঙৰ খাম থাকিব। বেলত বাকচ আৰু অন্যান্য সামগ্ৰী জমা দিয়া ঠাইত অযথা পলম আৰু অসুবিধাৰ পৰা হাত সাৰিবলৈ তলত দিয়াৰ দৰে সামগ্ৰী ভৰাই 4টা টোপোলা কৰিবলৈ পৰামৰ্শ দিয়া হ'ল। গতিকে তাৰ বিষয়ে জানিম। প্ৰথমটো টোপোলা, ফাৰ্ষ্ট যিটো ডাঙৰ আপোনাৰ পেকেট হ'ব, সেইটো ষ্টেটুটৰী পেকেট হ'ব, পৰিনিয়ত সামগ্ৰী। তাত 1 নম্বৰ বস্তুটো সোমাব ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি থকা মোহৰ মৰা খামটো। মানে এইটো হৈছে ডাঙৰ খাম, তাৰ ভিতৰতে সৰু সৰু খাম সোমাব। আৰু প্ৰথম খামটো সোমাব ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি থকা মোহৰ মৰা খামটো, এইটো ইয়াত ভৰাব। 2 নম্বৰ হৈছে প্ৰতিপৰ্ণৰে সৈতে প্ৰিচাইডিং বিষয়াই চহী কৰা বেলত কাগজ ভৰোৱা চাব মোহৰ মৰা খামটো 2 নম্বৰতে সোমাব। 3 নম্বৰ হ'ব প্ৰতিপৰ্ণৰ সৈতে বেলত কাগজ ভৰোৱা মোহৰ মৰা খাম। 4 নম্বৰ ব্যৱহৃত বেলত কাগজৰ প্ৰতিপৰ্ণসমূহ ভৰোৱা মোহৰ মৰা খাম। আৰু 5 নম্বৰ টেণ্ডাৰ্ড বেলত কাগজ ভৰোৱা আৰু মোহৰ মৰা খাম। 6 নম্বৰ ভোটদান প্ৰক্ৰিয়া ভংগ কৰা নতুবা ঘূৰাই দিয়াৰ বাবে নাকচ হোৱা বেলত কাগজ ভৰোৱা মোহৰ মৰা খাম। 7 নম্বৰ নষ্ট হোৱা বাবে নাকচ বেলত কাগজ ভৰোৱা খাম। গতিকে এই 7টা বস্তু, এই 7টা খাম এই ডাঙৰ ষ্টেটুটৰী পৰিনিয়ত খামত সোমাই যাব বা পেকেট বা টোপোলাত সোমাই যাব। কিন্তু ইয়াত আৰু এটা কথা কৈছে, ওপৰত 5, 6 আৰু 7ত উল্লিখিত কোনোবিধ সামগ্ৰী নাথাকিলে সংশ্লিষ্ট প্ৰপত্ৰত নাই বুলি লিখি খামত ভৰাই মোহৰ মাৰিব আৰু টোপোলাত ৰাখিব। আৰু যদি ইয়াত 7টা সামগ্ৰীৰ কথা কৈছে বা 7টা খামৰ কথা কৈছে, কিন্তু কিছুমান ফৰ্ম বা খাম নাথাকিব পাৰে, নাথাকিলে আপোনালোকে বনাই ল'ব পাৰিব। আৰু যদি নাই তেতিয়াহ'লে নাই বুলি তাত নীল বুলি লিখি দিব লাগিব খামটো বনাই। তাৰপিছত আমি আমাৰ ছেকেণ্ড টোপোলাটো, দ্বিতীয় পেকেটটো হ'ব অপৰিনিয়ত সামগ্ৰী, মানে নন ষ্টেটুটৰী এনভলপ হ'ব। তাত নন ষ্টেটুটৰী বস্তুসমূহ ভৰাব লাগিব। 1 ভোটাৰ তালিকাৰ অন্যান্য প্ৰতিলিপিসমূহ ভৰোৱা খাম, এইটো 1 নম্বৰ বস্তু খাব ইয়াত। 2 পুলিং এজেণ্টৰ নিযুক্তি পত্ৰসমূহ ভৰোৱা খাম হ'ব এইটো। 3 নম্বৰ হ'ব প্ৰত্যাহ্বান জনোৱা ভোটাৰ হিচাপ থকা মোহৰ মৰা খাম। 4 নম্বৰ ভোটদাতাৰ পৰা বয়সৰ সম্পৰ্কে লোৱা ঘোষণা পত্ৰ ভৰোৱা খাম। আৰু 5 নম্বৰ অন্ধ বা বিকলাংগ ভোটদাতাৰ সংগীৰ পৰা লোৱা ঘোষণা পত্ৰ থকা খাম। 6 নম্বৰ প্ৰত্যাহ্বান ভোটৰ মাচুলৰ ৰচিদ, বহী আৰু মাচুল ভৰোৱা খাম। আৰু 7 নম্বৰ অব্যৱহৃত কাগজৰ মোহৰ ভৰোৱা খাম। গতিকে ইয়াত আপোনালোকৰ এই ছেকেণ্ড যিটো টোপোলা, যাক কোৱা হৈছে নন ষ্টেটুটৰী এনভলপ, অপৰিনিয়ত সামগ্ৰী বুলি কৈছে ইয়াত, সেইটো আপোনালোকে ইয়াত টোটেল 7টা বস্তু, 7টা খাম এই ডাঙৰ পেকেটত, ডাঙৰ এনভলপত ভৰাই দিব লাগিব। এইটো হ'ব আপোনাৰ ছেকেণ্ড টোপোলা। তৃতীয় টোপোলা, 3 নম্বৰ টোপোলাত হ'ব একেই অপৰিনিয়ত সামগ্ৰী, খালি কিছুমান বস্তু ইয়াত বেলেগ হ'ব। যেনে 1 প্ৰিচাইডিং বিষয়াৰ হাতপুথি। কিন্তু প্ৰিচাইডিং বিষয়াৰ হাতপুথিটো আপোনালোকে যদি ইউজ নকৰে তেতিয়াহ'লে এইটো আগতীয়াকৈ ইয়াত ভৰাই থ'ব পাৰিব। প্ৰিচাইডিং বিষয়াৰ হাতপুথি। 2 বেলত কাগজ ফলাৰ বাবে দিয়া ধাতুৰ পাতছটো, পাত ছটা। আৰু 3 নম্বৰ
অমোচনীয় চিয়াহীৰ বটল আৰু টেমা আদি ভালদৰে এইটো বন্ধ কৰিব লাগিব। 4 নম্বৰ টিপ চহী লোৱা ক্ৰছ মাৰ্কত চিয়াহী সনাৰ বাবে দিয়া ষ্টাম্প পেড এইটো ভৰাব। 5 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰৰ বিশিষ্ট চিহ্নযুক্ত যিটো ৰবৰ ষ্টাম্প সেইটো আপোনালোকে ইয়াত ভৰাব লাগিব। 6 নম্বৰ ধাতৱ মোহৰ সেইটো এই তৃতীয় টোপোলাত সোমাব, এই থাৰ্ড পেকেটটোত। তাৰপিছত লাষ্ট 7 নম্বৰ ভোটদানত ব্যৱহৃত ক্ৰছ মাৰ্কযুক্ত ৰবৰ ষ্টাম্প সেইটো 7টা বস্তু ইয়াত সোমাব, মানে 7টা খাম। চাবলৈ গ'লে সকলো খামতেই ডাঙৰ ডাঙৰ খামত, মানে ডাঙৰ ডাঙৰ যিটো টোপোলা, প্ৰত্যেক টোপোলাতে প্ৰায় 7টা বস্তুৱে আছে, কিছুমান হয়তো অলপ ইফাল সিফাল হ'ব পাৰে। চতুৰ্থ টোপোলা যিটো 4th পেকেট হ'ব আপোনালোকৰ, ইয়াত মানে যিকোনো ইয়াত মিছেলেনিয়াছ বস্তু সোমাই যাব পাৰে। ইয়াৰ বাদে বাকী থকা অন্যান্য সকলো সামগ্ৰী একেলগে ভৰাই চতুৰ্থ টোপোলাটো বান্ধিব, মানে যিবোৰ আগত কোৱা টোপোলাত সোমোৱা নাই, সন্নিৱিষ্ট হোৱা নাই, সেই বস্তুসমূহ আপোনালোকে ইয়াত এইটো ভৰাই দিব পাৰিব, মানে এইটো আৰু বাৰে মিছল। মনত ৰাখিব, পৰিনিয়ত আৰু অপৰিনিয়ত সামগ্ৰীৰ প্ৰথম আৰু দ্বিতীয় টোপোলাত ভৰাব লগা প্ৰতিবিধ সামগ্ৰীয়ে প্ৰথমে পৃথক সংশ্লিষ্ট খামত ভৰাব। প্ৰথম টোপোলাত ভৰোৱা সামগ্ৰীৰ খামসমূহ চাপ মোহৰ মাৰিব, কিন্তু দ্বিতীয় টোপোলাৰ খামবোৰত প্ৰত্যাহ্বান জনোৱা ভোটাৰ হিচাপৰ খামটোৰ বাহিৰে চাপ মোহৰ মৰাৰ প্ৰয়োজন নাই। পুনৰ মই কৈ দিছোঁ, আপুনি এইটো কথা মনত ৰাখিব যে পৰিনিয়ত আৰু অপৰিনিয়ত যিবোৰ সামগ্ৰী ভৰাব প্ৰথম আৰু দ্বিতীয় টোপোলাত, তাত মানে প্ৰতিবিধ সামগ্ৰীয়ে প্ৰথমে পৃথক সংশ্লিষ্ট খামত ভৰাব, সেই কামটো কৰিব। তাৰপিছত প্ৰথম টোপোলাত ভৰোৱা সামগ্ৰীৰ খামসমূহ চাপ মোহৰ মাৰিব। ফাৰ্ষ্ট টোপোলা, ফাৰ্ষ্ট পেকেট, ফাৰ্ষ্ট এনভলপ, ডাঙৰ এনভলপ বা ডাঙৰ পেকেট, তাত প্ৰত্যেক সামগ্ৰীসমূহৰ খামৰ মানে চাপ মোহৰ মাৰিব, কিন্তু দ্বিতীয় যিটো টোপোলা থাকিব, সেই দ্বিতীয় টোপোলাৰ খামবোৰত প্ৰত্যাহ্বান জনোৱা ভোটাৰ হিচাপ খামটোৰ বাহিৰে সকলোতে চাপ মোহৰ মৰাৰ প্ৰয়োজন নাই বোলে। ভোট কেন্দ্ৰৰ পৰা উভতি যাওঁতে চাৰিওটা টোপোলা ভালদৰে পিন মাৰি সুৰক্ষিত কৰি নিব, কিন্তু চাপ মোহৰ নামাৰিব। ভোট কেন্দ্ৰলৈ যেতিয়া আপোনালোকে ঘূৰি যাব, তেতিয়া টোপোলাসমূহ ভালদৰে পিন মাৰি লৈ যাব, কিন্তু চাপ মোহৰ মৰাৰ প্ৰয়োজন নাই কৈছে। ভোট গ্ৰহণ সামগ্ৰী চমজাই দিয়াৰ সময়ত সংগ্ৰহ কেন্দ্ৰৰ বিষয়াই পৰিনিয়ত সামগ্ৰীৰ প্ৰথম টোপোলাটোত সকলোবোৰ খাম আছেনে নাই পৰীক্ষা কৰিব, আৰু তাৰ পিছত প্ৰিচাইডিং বিষয়াই চাপ মোহৰ মাৰি বন্ধ কৰি চমজাই দিব। তাৰমানে যেতিয়া আপোনালোকে পুনৰ সেই কাউণ্টাৰলৈ যাব আৰু ৰিটাৰ্ণিং কাউণ্টাৰ য'ৰ পৰা আপোনালোকে সামগ্ৰী লৈছিলে তাতে পুনৰ ঘূৰাবগৈ লাগিব, তেতিয়া পুনৰ তাতেই আপোনালোকে এইটো চাপ মোহৰটো মাৰি দিব লাগিব। যেতিয়া তেওঁলোকে পৰীক্ষা কৰি চাব যে অ'কে আছে চব, তেতিয়া, নহ'লে এইটো মাৰিব নালাগে। কথাটো সেইটো, আশা কৰোঁ আপোনালোকে বুজি পালে। কিন্তু আৰু এটা কথা, কিছুমান বস্তু তেওঁলোকে হাতে হাতে বিচাৰে তাত, গতিকে সেইবোৰ কি কি আপোনালোকে গম পায়েই যদি আগত ইলেকশ্যন ডিউটি দিছে, যেনে ধাতৱ মোহৰ বিচাৰে, তাৰপিছত বেলট পেপাৰৰ একাউণ্ট, এনেকুৱা কি আৰু মেটেল চিল, এনেকুৱা কিছুমান বস্তু তেওঁলোকে বিচাৰে, মানে ডাইৰেক্ট সেইটো যদি খামত ভৰাই দিয়ে, তাৰপিছত যদি আৰু চিল মোহৰ মাৰি দিয়ে চেছ আৰু তেতিয়া। সেইকাৰণে সেইটো কিন্তু আগতীয়াকৈ সেইবোৰ উলিয়াই থ'ব, আৰু তাত গৈ পিনি মানে ফিক্স কৰিলেও হ'ব, জাষ্ট মানে বস্তুবোৰ ভৰাই থ'ব আৰু ভালকৈ পিং মাৰি লৈ যাব, খুলিবলৈ সহজ হ'ব, সেইটো কথা। ধন্যবাদ।